কথাবোৰ সলনি হৈছে। কেইদিন ৰ'ব আৰু আপোনালোকে কিমান ধৈৰ্য ধৰিব ৰ'ব নেকি? গুৱাহাটীৰ হোটেল অথবা কাজিৰঙাৰ অৰ্কিড পাৰ্কত হোৱা কথা বতৰাৰ মাজত আজিৰ কথা বতৰাৰ আকাশ পাতাল পাৰ্থক্য। কথাবিলাক বদলি আছে, সেইকাৰণে আমাৰ দলৰ আজি জৰুৰী কৰ্ণধাৰ সমিতিৰ বৈঠক বহিছে। কথাবোৰ কেৱল সলনি হোৱাই নহয়, চিজিল হৈ থকা কথাবোৰতো খেলি মেলি লাগিছে। আগতে কিছুমান কথা চিজিল হৈছিলে, সেইবিলাকো আকৌ খেলি মেলি হৈছে। আগতে যিবিলাক সন্মতি দিছিলে সেইবিলাক কথাও আকৌ বদলি হৈছে। গতিকে মঞ্চন খুব বেয়া, বেয়া মানে বেছিয়ে বেয়া। আৰু আমি খুব টেনশ্যনত আছোঁ, টেন্স চিটুৱেশ্যন। দলৰ ভিতৰতো আমি আলোচনা কৰিবলৈ যোৱা মানুহকেইটাৰ ওপৰতে খং চবৰে। দলৰ মানে ভাবিছে যে আমিহে মানে কনভিন্স কৰিব পৰা নাই। বিৰোধী দলসমূহৰ মাজত আনকি সমষ্টিবোৰো মিলা নাই। কংগ্ৰেছৰ বাবেই হেনো মিত্ৰতাৰ আঁচনিত সৰ্বত্ৰ খেলিমেলি। অভিযোগ অখিল গগৈৰ। তেওঁলোকে আগতে খুঁটি এটা মাৰি দিছে যে 100টা চিট লাগিবই। 100টা চিট লৈ যদি চববিলাক তেওঁলোকৰ মনৰ পচন্দত লয়, তেতিয়াহ'লে কেনেকৈ এলায়েন্স হ'ব আপোনালোকে নিজে কওক। প্ৰথমতে আমি 27টা চিট দিছিলোঁ, তাৰপিছত আমি 18টা চিট দিলোঁ কমাই। তেওঁলোকে ক'লে যে নাই আমি মানে 20টা প্ৰথমতে বিচাৰিছিলোঁতো, বিচাৰোঁতে আমি 27জনীয়া এখন তালিকা দিছিলোঁ, ইয়াৰ ভিতৰত দিয়ক বুলি। তেওঁলোকে কোনোপধ্যে 20টা যেতিয়া নহ'ব বুলি ক'লে, তেতিয়া আমি কমাই লৈ 18টা চিট দিলোঁ, ক'লোঁ যে ইয়াৰ ভিতৰত 15টা দিয়ক। এতিয়া তাৰ ভিতৰত আমাৰ যিকেইজন গুৰুত্বপূৰ্ণ মানুহে খেলিব, এই চব চিটবিলাক বদলাই দিছে। আজিৰ দিনটোত আমি নিজে একদম মনৰ পচন্দত বিচৰা অকল 4টা সমষ্টি পাইছোঁ, হয়নে? অকল 4টা সমষ্টি পাইছোঁ। মুঠতে বিৰোধী দলসমূহৰ মিত্ৰতাক লৈ ভাল খবৰ নাই। খবৰবিলাক বৰ ভাল নহয়। কালি কংগ্ৰেছৰ সৈতে কালি ৰাতি যিহেতু আমি ভাবিছিলোঁ যে অসম বিধানসভাৰ চলি থকা কালতে শেষ হ'ব লাগে, সেই দিনকেইটাৰ ভিতৰতে কালি ৰাতি আমাৰ বৈঠক হ'ল। কিন্তু বৈঠকত আমি যথেষ্ট অসন্তুষ্ট হৈছোঁ। কংগ্ৰেছে মিত্ৰতা চূড়ান্ত কৰিবলৈ কমিটিৰ পিছত কমিটি কৰিছে। নতুন নতুন কমিটিৰ নতুন নতুন সদস্যই নতুন নতুন প্ৰাৰ্থীক লৈ আলোচনাত বহিছে। গতিকে কংগ্ৰেছলৈ চিঠি লিখিবলগীয়া হৈছে অখিল গগৈয়ে। কংগ্ৰেছ দলে বাৰম্বাৰ কমিটিখন সলাই আছে, নতুন মানুহক দি আছে। নতুন নতুন মানুহবিলাকৰ নিজৰ নিজৰ আকৌ পচন্দৰ প্ৰাৰ্থী কেণ্ডিডেট আছে। যদি আৰু আলোচনাৰ মজিয়ালে যদি ধৰক আপোনাৰ নিজৰ কেণ্ডিডেটবিলাক লৈ আহে, ক'ত এলায়েন্স হ'ব? কংগ্ৰেছক শেষবাৰৰ কাৰণে এখন চিঠি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। খন্তেক সময়ৰ পাছতে কংগ্ৰেছৰ কাৰণে এখন চিঠি দিয়া হ'ব। সেই চিঠি পোৱাৰ পাছত যদি কংগ্ৰেছৰ ৰেছপন্স পজিটিভ হয়, তেতিয়াহ'লে ভাল। আৰু সেইটো কমপ্লিটলি এতিয়া সেইকাৰণে কংগ্ৰেছৰ ওপৰত নিৰ্ভৰ কৰিব। সংখ্যালঘু সমষ্টিকেইটা কংগ্ৰেছৰ বাপতি সাহোন নেকি বুলিও পাকে প্ৰকাৰে প্ৰশ্ন উত্থাপন অখিল গগৈৰ। ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে মই ভাবোঁ যে এলায়েন্সটো বিচাৰিছে, আমালৈ মেছেজ পঠিয়াইছে যে তেওঁলোকে এলায়েন্সটো বিচাৰিছে, পজিটিভ। গতিকে এতিয়া এলায়েন্সটো বিচাৰিছে ওপৰৰ পৰা, কেন্দ্ৰীয় কমিটি AICCয়ে বিচাৰিছে। এতিয়া ষ্টেটত আলোচনাত বহা মানুহবিলাকে কথাটো বুজি পাব লাগে। 15টা সংখ্যালঘু চিটত বাদ দিয়ক, তেওঁলোকক কৈছোঁ যে আমাক 3টা মাত্ৰ সংখ্যালঘু চিট দিয়ক আৰু 2টা এলায়েন্সতে দিয়ক। 3টা পোনপটীয়াকৈ আমাক সংখ্যালঘু চিট দিয়ক। কংগ্ৰেছে যদি অকল সংখ্যালঘু চিটকেইটাৰ কথা ভাবি এইকেইটা আমাৰ বাপতি সাহোন আৰু নিদিওঁ আৰু এইবুলি যদি ভাবি থাকে, কেনেকৈ এলায়েন্স হ'ব আপোনালোকে নিজে কওক। একেই অৱস্থা লুৰিণজ্যোতি গগৈৰো। ৰৈ ৰৈ আমনি লাগিছে। আমি যে মিত্ৰতাটো ষ্ট্ৰেংদেন কৰিব খুজিছোঁ, শক্তিশালী কৰিব খুজিছোঁ, আৰু এই গোটেই ক্ষেত্ৰত কাৰিকৰী যিবোৰ বিষয় এইবোৰ তাৎক্ষণিকভাৱে হ'ব লাগে।
এইবোৰ লেহেমীয়া কৰিব নালাগে সেই সম্পৰ্কত আমি আমাৰ ফালৰ পৰা বক্তব্য ৰাখিছোঁ মূল মেছেজটো অসমৰ ৰাইজলৈ এইটোৱে বিপৰীতে বিষয়টোক লৈ সদায় আশাবাদী গৌৰৱ গগৈ প্ৰায়বোৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী চূড়ান্ত কৰিও মিত্ৰতাক লৈ গৌৰৱ গগৈৰ একেটাই মন্তব্য মই আশাবাদী আৰু মই তাতকৈ বেছি ক'বলৈ নিবিচাৰোঁ মই আগতেও কৈছোঁ মই আশাবাদী আমাৰ বিৰোধীসকলৰ মাজত মিত্ৰতা হ'বগৈ ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম